ভোগালী বিহু উপলক্ষে হাইলাকান্দি পুলিশের উদ্যোগে একটি বিশেষ সংবর্ধনা অনুষ্ঠানের আয়োজন করা হয়। এই উপলক্ষে হাইলাকান্দি পুলিশ বিভাগ থেকে 92 জন প্রাক্তন পুলিশ আধিকারিক এবং কর্মীকে সংবর্ধনা জানানো হয়। জেলা পুলিশ সুপারের কার্যালয়ে এই সংবর্ধনা অনুষ্ঠানটি অনুষ্ঠিত হয়েছে। সংবর্ধনা অনুষ্ঠানে উপস্থিত জেলা পুলিশ সুপার লীনা দলে প্রাক্তন পুলিশ আধিকারিক এবং কর্মীদের সঙ্গে মত বিনিময় করেন এবং আসাম পুলিশের সেবা প্রদান করে অবসর গ্রহণ করা ব্যক্তিদের ফুলাম গামছা দিয়ে সংবর্ধিত করেন। পাশাপাশি কয়েকজন অবসরপ্রাপ্ত পুলিশ কর্মীর পরিবারকেও অনুষ্ঠানে সম্মান জানানো হয়। অন্যদিকে ভোগালী বিহুর ঐতিহ্য অনুযায়ী পিঠা পুলি এবং অন্যান্য খাদ্য সামগ্রী প্রাক্তন পুলিশ আধিকারিক এবং কর্মীদের পরিবেশন করা হয়। कलीग है या मेरा सारा लोग है, सबको थोड़ा ध्यान रखने के लिए आजकल जो मोबाइल का दुनिया है। माननीय DGP आसाम महोदय तेखेते आमाक एटा इन्स्ट्राक्शन दिसिले जे आमार रिटायर्ड मानुखिनि जोन केजन जोन डिस्ट्रिक्टत आछे তেওঁলোকৰ লগত এটা ইন্টাৰেকশন কৰিব লাগে, তেওঁলোকক মাতি আনি খা খবৰ ল'ব লাগে। সো আজি আমি এই মাঘ বিহুৰ উপলক্ষে আমি ইয়াতে আমি SP অফিসত এইটো আয়োজন কৰিছোঁ আৰু ইয়াতে আমাৰ ৰিটায়াৰ্ড মানুহ যিমান আছে, নট জাষ্ট হাইলাকান্দি পুলিচৰ বা তেওঁলোকে বেলেগ বেটালিয়ন বা বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ অৰ্গেনাইজেশ্যনৰ পৰা যদিও ৰিটায়াৰ হৈছে, যোনেই হাইলাকান্দিত বসবাস কৰে, আমি তেওঁলোকৰ নাম কালেক্ট কৰি তেওঁলোকক আমি ইনভিটেশ্যন দিলোঁ আৰু আজি ইয়াতে খুব ভাল লাগিছে। আমাৰ 92 জন ৰিটায়াৰ্ড মানুহৰ ৰিটায়াৰ্ড পাৰ্চনেল অফিচাৰ্ছ প্লাছ তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছ আহিছে, যোন আহিব পৰা নাই, আৰু তেওঁলোকক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ। আজি ভোগালীৰ দিন যিহেতু আমি জলপান পিঠা পনা চিৰা দৈৰে আমি জলপানো তেওঁলোকক নিবেদন কৰিলোঁ আৰু ইয়াতে তেওঁলোকৰ লগত মত বিনিময় আমি কৰিলোঁ। তেওঁলোক সকলোৱে প্ৰায় ভালে আছে, অলপ অলপ অসুবিধা আছে, আমি তাকে আমি কথা পাতি আছোঁ, যাৰ তাক আমি হেল্প কৰিবলৈ পাৰোঁ আমি চেষ্টা কৰিম আৰু আমি আশা কৰোঁ এনেকুৱা কাৰ্যসূচী আমাৰ প্ৰত্যেক বছৰে হ'ব বুলি আমি আশা কৰিছোঁ। এণ্ড দিছ উইল ফষ্টাৰ আৱাৰ ৰিলেশ্যনছ ফাৰ্ডাৰ। আসাম পুলিচ ইজ আ ফেমিলি অলৱেজ, এণ্ড ৰিটায়াৰ্ড হ'লেও they will always remain part of the Assam Police. So it was a very good feeling today. আজি বিৰাট ভাল লাগিলে। কেইজনমান কেইগৰাকীমান ৰিটায়াৰ্ড মানুহৰ তেওঁলোকৰ ল'ৰা ছোৱালী বা নাতিও লৈ আহিছে। চ' তেওঁলোকৰ লগত আমি ইণ্টাৰেকশ্যন কৰিলোঁ আৰু তেওঁলোকৰ কি আশা কৰে আমাৰ অৰ্গেনাইজেশ্যনৰ কাৰণে সেইখিনিও আমি মত বিনিময় কৰিছোঁ।